গুজৰাটত মুখ্যমন্ত্ৰীৰ বাহিৰে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰাৰ খবৰ আহিছে আৰু নতুনকৈ কেবিনেট গঠন হ'ব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো গুজৰাটত এবাৰ ৰাজনৈতিক পথ পৰিৱৰ্তন দেশৰ ভিতৰতে আটাইতকৈ চৰ্চিত খবৰ হৈছে যে গুজৰাটত আটাইতকৈ ডাঙৰ পথ পৰিৱৰ্তন হৈছে এই মুহূৰ্তৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো গুজৰাটত আটাইতকৈ ডাঙৰ পথ পৰিৱৰ্তন হৈছে আৰু গুজৰাটত শেহতীয়াভাৱে যেটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিক কেন্দ্ৰ কৰি ইতিমধ্যে চৰ্চা তুংগত উঠিছে যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ বাহিৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে কি কাৰণত পদত্যাগ কৰিছে মন্ত্ৰীমণ্ডলে হঠাৎ কিয় পদত্যাগ কৰিছে ইয়াকে লৈ তীব্ৰ চৰ্চা বৰ্তমান সময়ত অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি গুজৰাটৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পৰা সেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল সেই গুজৰাটত এইবাৰ বিজেপিৰ ভূপেন্দ্ৰ পেটেলৰ বাহিৰে বাকি সকলো মন্ত্ৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে কি কাৰণত পদত্যাগ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক অধিক তথ্য জনাবলৈ চেষ্টা কৰিম কিন্তু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰা এই বিষয়টোৱে আটাইতকৈ ডাঙৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ দিশে গতি কৰিছে ডাঙৰ ৰাজনৈতিক পৰিঘটনা বুলি উল্লেখ কৰিছে একাংশই ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চৰ্চা অব্যাহত আছে যে কি কাৰণত এনেদৰে মন্ত্ৰীমণ্ডলে পদত্যাগ কৰিলে মন্ত্ৰী পৰিষদে কি কাৰণত পদত্যাগ কৰিছে এই পদত্যাগ কি কাৰণত হৈছে এই ৰাজনৈতিক পৰিঘটনাই দেশজুৰি তীব্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভূপেন্দ্ৰ পেটেলৰ বাহিৰে গুজৰাটত বাকি সকলো মন্ত্ৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে কি কাৰণত পদত্যাগ কৰিছে কাইলৈ গুজৰাটত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা গৈ উপস্থিত হ'ব কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো গুজৰাটত মুখ্যমন্ত্ৰীৰ বাহিৰে সকলো মন্ত্ৰীৰ পদত্যাগ মুখ্যমন্ত্ৰীৰ বাহিৰে সকলো মন্ত্ৰীৰ পদত্যাগ এই বিষয়টোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে জানিব পৰা তথ্য অনুসৰি এই মুহূৰ্তত যি তথ্য আমাৰ হাতত আহি পৰিছে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মেই এনেদৰে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ এনেদৰে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে সকলোৱে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যপালক সাক্ষাৎ কৰিব আজি নিশাৰ ভাগলৈ আৰু একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো যে কাইলৈ দিনৰ 11:30 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব নতুন মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব শুকুৰবাৰে দিনৰ 11:30 বজাত আৰু লক্ষণীয় বিষয় এইটোৱে যে ভূপেন্দ্ৰ পেটেলৰ বাহিৰে সকলোৱে পদত্যাগ কৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ জেপি নাড্ডা উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত নতুন কেবিনেটৰ সম্প্ৰসাৰণৰ এই কাৰ্যসূচীত উপস্থিত থাকিব কিন্তু লক্ষণীয় বিষয় এইটোৱে যে ভূপেন্দ্ৰ পেটেলৰ বাহিৰে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰা এই বিষয়টোৰ পিছতেই এই ৰাজনৈতিক পৰিঘটনাক আটাইতকৈ ডাঙৰ ৰাজনৈতিক পৰিঘটনা আখ্যা দিছে ৰাজনৈতিক বিশ্লেষকে এই মুহূৰ্তত আমি জনাইছো গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে